নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টোৰ যোগেদি আমি সমাজৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব। ইয়াত প্ৰথম প্ৰশ্নটো কি কৈছে? প্ৰথম প্ৰশ্নটো কৈছে বংগ বিভাজন কাৰ কালত হৈছিল? তো বংগ বিভাজন হৈছিল লৰ্ড কাৰ্জনৰ কালত। কিমান চনত? 1905 চনত। আৰু বংগ বিভাজন ৰোধ হয় 1900 কিমান চনত? সেইটো কমেণ্ট বক্সত জনাবা। আৰু কাৰ কাৰ্যকালত কি হয় ৰোধ হয় সেইটো জনাবা। দ্বিতীয় প্ৰশ্নটো হৈছে মহাত্মা গান্ধীয়ে কেতিয়া সত্যগ্ৰহ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল? তো এই সঠিক উত্তৰ হ'ব 1917 চনত বিহাৰত চম্পাৰণত সত্যগ্ৰহণ আৰম্ভ কৰিছিল ভাৰতত আহি। 1857 চনত যে চিপাহী বিদ্ৰোহ হৈছিল, সেই চিপাহী বিদ্ৰোহত অসমত নেতৃত্ব দিছিল কোন? মণিৰাম দেৱান। এতিয়া প্ৰশ্ন হ'ল মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? সেইটো কমেণ্ট বক্সত জনাবা। জালিয়ানৱালা হত্যাকাণ্ড কেতিয়া হৈছিল? 1919 13 এপ্ৰিল। পাঞ্জাৱৰ জালিয়ানৱালা হত্যাকাণ্ড। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব জালিয়ানৱালা হত্যাকাণ্ডৰ পৰা। ভূগোলৰ পৰা তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? অনৱীকৰণযোগ্য সম্পদ কোনটো হ'ব? যিটোক আমি পুনৰাই আৰু ব্যৱহাৰ কৰিব নোৱাৰি, সেইটো হ'ব কয়লা। পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ এইবিলাক অনৱীকৰণযোগ্য সম্পদ। সৌৰশক্তি, বায়ু, পানী এইবিলাক নৱীকৰণযোগ্য শক্তিৰ উৎস। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? একেবাৰে সোজা প্ৰশ্ন, প্ৰশান্ত মহাসাগৰ। আৰু সৰু মহাসাগৰ কোনখন জনাবা। বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ। বায়ুমণ্ডলত কোনবিধ গেছ কিমান পৰিমাণে থাকে সেইটো অলপ চাই যাবা। ইয়াৰ সঠিক উত্তৰ হ'ব 20.94%। অসমৰ মাটিকালি কিমান? অসমৰ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। এতিয়া প্ৰশ্ন হ'ল ভাৰতৰ মাটিকালি কিমান? এইটো কমেণ্ট বক্সত জনাবা। সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? তো খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। আৰু সংবিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? সেইটো প্ৰশ্নত আহে শচীন্দ্ৰ সিনহা। আৰু যদি কয় সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ। এইটো মনত ৰাখিবা। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় মানে আমাৰ UNOৰ মুখ্য কাৰ্যালয় ক'ত? সেইটো হ'ব আমাৰ নিউয়ৰ্ক। তাৰপিছত আহিব পাৰে ফিফাৰ মুখ্য কাৰ্যালয় ক'ত? হুৰ মুখ্য কাৰ্যালয় ক'ত? এইবিলাক প্ৰশ্ন আহিব পাৰে। হুৰ ক'ত? জেনেভাত। ফিফাৰ ক'ত? সেইটো কমেণ্ট বক্সত জনাবা। তাৰপিছততো ভাৰতৰ সংবিধানৰ অনুচ্ছেদত কি হয়? অস্পৃশ্যতা দূৰীকৰণ, আনটাচেবিলিটি প্ৰভিজন ক'ত আছে? 17 নম্বৰ অনুচ্ছেদত আছে। প্ৰথম বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল? 1918 চনত। আৰু 1919 চনত কি হয়? জাতিসংঘ প্ৰতিষ্ঠা হয়। এতিয়া অৰ্থনীতিৰ কেইটামান প্ৰশ্ন। ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত? জনাবা। বোম্বাইত। ক'ত? বোম্বাইত। কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1935 চনত প্ৰতিষ্ঠা হৈছিল। এতিয়া প্ৰশ্ন আহিব নাবাৰ্ডৰ কেতিয়া স্থাপন হৈছিল? মুখ্য কাৰ্যালয় ক'ত? চিডবি
এইবিলাক অলপ চাই যাব। তলৰ কোনটো বিনিময় প্ৰথাৰ মাধ্যম? বিনিময় প্ৰথাৰ মাধ্যম হৈছে বস্তু। ইয়াত মুদ্ৰাটো নহ'ব, ভুল হ'ব। তলৰ কোনটো বিনিময় প্ৰথাৰ মাধ্যম? সেইটো হৈছে বস্তু। নীতি আয়োগ। নীতি আয়োগৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। এইটো সংস্থা প্ৰশ্ন অহাৰ কাৰণেহে বনাই থৈছে নীতি আয়োগ, থিংক টেক অফ ইণ্ডিয়া। এইটো হ'ব আমাৰ কি? প্ৰধানমন্ত্ৰী। ৰাষ্ট্ৰপতি নকৰিব, ভুল হ'ব, প্ৰধানমন্ত্ৰী। সেউজ বিপ্লৱৰ পিতৃ। সেউজ বিপ্লৱৰ পিতৃ বুলি কাক জনা যায়? সেইটোৰ সঠিক উত্তৰ হ'ব এম.এছ. স্বামীনাথন। গ্ৰীণ ৰেভলিউশ্যন। যদি কয় হোৱাইট ৰেভলিউশ্যন, গাখীৰ উৎপাদনৰ লগত ভাৰ্গিছ কুৰিয়ে, মনত ৰাখিবা। অসমত চাহ আৱিষ্কাৰ কোনে কৰিছিল? সঠিক উত্তৰ হ'ব ৰবাৰ্ট ব্ৰুচ। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড। ইম্পৰ্টেণ্ট হয় এইটো। বন্দে মাতৰম, এইটো ইম্পৰ্টেণ্ট হয়। কোনে ৰচনা কৰিছিল? বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। রবীন্দ্রনাথ ঠাকুর জনগণ মন, জাতীয় সংগীত। শেষৰ প্ৰশ্নটো কি আছে? ভাৰতৰ কেতিয়া নতুন অৰ্থনীতি নীতি? 1991 চনত। LPG, এটা ভালকৈ পঢ়িবা। LPG, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আর কি গ্লোবালাইজেশ্যন, ভালকৈ পঢ়িবা। কি বস্তু ভালকৈ জানি ল'বা। থ্যাংক ইউ ফর কিপ ওয়াচিং, কিপ লার্নিং, বাই।